নিৰ্বাচন ঘোষণা হৈছে আৰু বিশ্বনাথৰ তিনিটা সমষ্টিতে আমাৰ নিজা বিধায়ক আছে আৰু আমাৰ বহুখিনি কাম আগতীয়াকৈ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এটা নতুন পদ্ধতিত এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, য'ত ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচনটোই গুৰুত্বপূৰ্ণ হ'ব আৰু পিছত ৱাৰ্ড মেম্বাৰসকলে সভাপতিগৰাকীক নিৰ্বাচন কৰিব। বাকী আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আৰু জিলা পৰিষদৰ মেম্বাৰ সেইখিনি দলীয়ভাৱে টিকট দিয়া হ'ব। সেইকেইটাত এটা বেলেগ ধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু আজি আপোনালোকে দেখিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ফলাফল। গতিকে অসমৰ এতিয়া যিটো পৰিৱেশ পৰিস্থিতি আছে, মই ভাবোঁ যে সকলোবিলাক পঞ্চায়ত নিৰ্বাচনতো আমি খুব ৰাভা হাছঙৰ নিচিনাই খুব সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হওঁ। মিত্ৰজোঁট আপোনাৰ অগপ আছে, অগপকো চিট দিয়া হ'ব নেকি? নিশ্চিতভাৱে বিশ্বনাথত কি হ'ব একজেক্টলি মই আজিয়ে কৈ নিদিওঁ, কিন্তু আমাৰ সকলো নিৰ্দেশনা আছে। সকলো ঠাইতে আমি সকলো মিত্ৰ শক্তিক লগত লৈ আমি নিৰ্বাচনটো খেলাৰ কাৰণে চেষ্টা চলাইছোঁ আৰু ফলাফল ভাল হ'ব। ফলাফল আমি চুইপ কৰিম ইলেকশ্যন আৰু বিশেষকৈ যিটো ৱাৰ্ড মেম্বাৰৰ পঞ্চায়ত বুলি ক'লে গাঁও পঞ্চায়তটোৱে প্ৰধান আৰু গাঁও পঞ্চায়ত আমি দলীয় টিকেটত নিৰ্বাচন আমি নেখেলোঁ। তাৰ মাজত কনচেনচাছ হয় সেইটো বেলেগ কথা, যদি সকলোৰে কনচেনচাছ কেণ্ডিডেট থাকে সেইটো বেলেগ কথা, কিন্তু এক ধৰণৰ এটা মুক্ত পৰিৱেশত যাতে নিৰ্বাচনটো হয় আৰু নাগৰিক সমাজেও তাত এটা খুব ভাল ভূমিকা পালন কৰিব পাৰিব। গতিকে দলীয় টিকেটত মূল পঞ্চায়তৰ নিৰ্বাচনটো অনুষ্ঠিত নহয়। গতিকে ই জনসাধাৰণক এটা বেলেগ ধৰণৰ স্বাধীনতা তেওঁলোকক প্ৰদান কৰিছে লোকেল ছেল্ফ গভৰ্ণমেণ্ট পঞ্চায়তী ৰাজ ব্যৱস্থাক সাব্যস্ত কৰাৰ কাৰণে। এইটো প্ৰশ্ন প্ৰকৃতাৰ্থত বছৰেকীয়া পৰীক্ষা, এইটো আগৰ পৰাও বছৰেকীয়া পৰীক্ষা হিচাপে হৈ আছে, কিন্তু এই পৰীক্ষাটো বিদ্যালয়সমূহে পৰিচালনা কৰিছিলে। কিন্তু বোৰ্ডে এটা প্ৰচেষ্টা চলালে যে প্ৰশ্ন কাকতসমূহৰ এটা ইউনিফৰ্মিটি যাতে থাকে। ২ নম্বৰ, দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষাৰ কাৰণে প্ৰস্তুতিমূলকভাৱে একাদশ শ্ৰেণীৰ এটা পৰীক্ষাটো যাতে হয় আৰু তাৰ কাৰণে কুৱেশ্যন ছেটিং, কুৱেশ্যনৰ পেটাৰ্ণ এইবিলাকত এটা সামঞ্জস্যতা অনাৰ কাৰণে বোৰ্ডে প্ৰশ্নকাকত যোগান ধৰে। বিদ্যালয়ে পৰীক্ষাটো পাতে। ইয়াতে প্ৰশ্নকাকত ফাদিলৰ ঘটনাটো বিদ্যালয়ৰ ফালৰ পৰাই কেইখনমান বিদ্যালয়ৰ ফালৰ পৰাই হ'ল আৰু এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল, আমি সকলো চাই মেলি দেখিছোঁ যে 15 মে'ৰ আগত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয় আৰু 15 মে'ৰ পাছত যদি পৰীক্ষা অনুষ্ঠিত হয় তেতিয়াহ'লে বহুত দেৰি হৈ যাব। সেইকাৰণে বিদ্যালয়সমূহকে কৰ্তৃত্ব দিয়া হৈছে যে বিদ্যালয়সমূহে এতিয়া যিকেইটা পৰীক্ষা আমি হৈ গ'ল তাৰ আমি মাৰ্কশ্বিটটো পাম, নম্বৰ পাব। যিকেইটা পৰীক্ষা অনুষ্ঠিত নহ'ল তাৰ নম্বৰটো ছমহীয়া বা ইউনিট টেষ্টৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়ে সেই নম্বৰটো প্ৰদান কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে দ্বাদশ শ্ৰেণীত এডমিশ্যন ল'ব আৰু সকলোৱে 26ত তেওঁলোকে যিটো দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষা হয় সেই ফাইনেল পৰীক্ষা দিব পাৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।